অনলি ধুবুৰী আমাৰ মাজেশ্বৰ আৰু বিভিন্ন ঠাইত আমাৰ ধুবুৰী জিলাত দুৰাহাটী বিভিন্ন ঠাইত যেটো অবৈধ তীৰ জুৱা ড্ৰাগছ মদ সেইবিলাক যিবিলাক ইয়াতে ৰমৰমা চলি আছে ব্যৱসায় কৰি আছে এইবিলাক ব্যৱসায় বন্ধ হ'ব লাগে কাৰণ আমি সচেতন ৰাইজ হিচাপে আমাৰ এইটো আমাৰ চৰকাৰৰ দিনত আমাৰ যেহেতু মুখ্যমন্ত্ৰী তেখেতে মুখ্যমন্ত্ৰীৰ ইনষ্ট্ৰাকশন আছে আমি অবৈধ কাম হ'বলৈ নিদিওঁ আমাৰ অসমত আৰু আমাৰ ইনচাৰ্জ মিনিষ্টাৰ মাননীয় অশোক সিংহল ডাঙৰীয়া তেখেতে অলৰেডি হকিয়াই থৈ গৈছে যে ধুবুৰী জিলাত কোনো অবৈধ কাম আমি হ'বলৈ নিদিওঁ যাৰ কাৰণে আমি সন্তুষ্ট তেখেতৰ এই হকিয়াই তেখেতে যেটো নেকি আমাৰ ধুবুৰী ৰাইজৰ কাৰণে আজি ড্ৰাগছ মাফিয়া গৰু তীৰ অবৈধ কামৰ ক্ষেত্ৰত যেটো ইনিচিয়েটিভ লৈছে তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ আৰু এটি অটো পলমে ধুবুৰীত বন্ধ হ'ব লাগে নহয় আৰক্ষীৰ লগত বুজাবুজি আছে না আছে এইটো মই ক'ব নোৱাৰোঁ কিন্তু মই আৰক্ষী মহোদয়ক বিনম্ৰ অনুৰোধ জনাম যাতে এইবিলাক অবৈধ কাম কাজ এইবিলাক বন্ধ হ'ব লাগে অতি সোনকালে বন্ধ হ'ব লাগে না নীৰৱ ভূমিকা যদি লৈছে এইটো প্ৰশাসনৰ দায়িত্ব প্ৰশাসনক আমি ৰাইজৰ তৰফৰ পৰা বিনম্ৰ বাৰম্বাৰ অনুৰোধ জনাইছোঁ যদি প্ৰশাসনে কিবা নেগলিজেন্সি কৰে তেনেহ'লে আমাৰ ইনচাৰ্জ মিনিষ্টাৰক আমাৰ জনাব লাগিব বাধ্য হৈ ৰাইজ হিচাপে আমি মেমৰেণ্ডাম দিম আমি দৰকাৰ হ'লে আমি আন্দোলন গঢ়ি তুলিম কিন্তু আজি নৱ প্ৰজন্ম ধ্বংস কৰি আছে এইবিলাকৰ অবৈধ কামৰ কাৰণে আমি নজৰ আপুনি খালি পুৰুষ মানুহ নহয় মই ধুবুৰীত পঞ্চুঘাটত চাইছোঁ মহিলা মানুহে তীৰ কাটি ৰেগুলাৰ তীৰ কাটি থাকে আজিকালি এইটো লেটেষ্ট হৈ গৈছে ধুবুৰীৰ আমাৰ সবতকৈ দুখ লগা পঞ্চুঘাট একটা টাউন ৩ নম্বৰ ৱাৰ্ডৰ ভিতৰত এনেকুৱা কেনেকৈ হ'ব পাৰে এইটোতো বাহিৰত নহয় ভিলেজ নহয় এইটো চহৰৰ ওপৰত ৩ নম্বৰ ৱাৰ্ডত পঞ্চুঘাটত মদ গাঁজা ড্ৰাগছ তীৰ আদি ৰমৰমা ব্যৱসায় চলি আছে তাত না আৰক্ষী ব্যৰ্থ হওক নহওক সেইটো মই ক'বলৈ নাযাওঁ কিন্তু মই আৰক্ষী মহোদয়ক বাৰম্বাৰ অনুৰোধ জনাইছোঁ যাতে এইটো চকু দিয়ে তেখেতে এই ব্যাপাৰত চকু দিয়েহি মই সচেতন নাগৰিক হিচাপে মোৰ উপলব্ধি যেটো হৈছে কিছুমান ক্ষেত্ৰত হয়তো কোনোবা তাৰ লগত কিবা থাকিব পাৰে কিন্তু সেইটো মোৰ কাছে কোনো প্ৰুফ নাই কিন্তু আমি ৰাইজ হিচাপে আমি স্টেপ বাই স্টেপ আমি পদক্ষেপ ল'ম আমি আমাৰ ইনচাৰ্জ মিনিষ্টাৰ হয়তো আহিব অহাৰ লগে লগে আমি ইনচাৰ্জ মিনিষ্টাৰক লগ ধৰি আমি মেমৰেণ্ডাম দিম যে আমাৰ অতি সোনকালে ধুবুৰী জিলাত এইবিলাক বন্ধ হ'ব লাগে।